হিন্দু আৰু মিয়া মুছলমানৰ মাজত ৰাজ্যত চলি থকা বিভিন্ন বিষয়ৰ মাজতে টিয়কত সংঘটিত হোৱা এক যুৱতী নিৰুদ্দেশৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে টিয়ক চাহ বাগিচাৰ সন্ধিয়া মুৰা নামৰ এগৰাকী 21 বছৰীয়া যুৱতীক ইনষ্টাগ্ৰামত চিনাকি হৈ বিকি হুছেইন নামৰ এজন সন্দেহযুক্ত যুৱকে বিভিন্ন প্ৰলোভনেৰে পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ লোকে জনোৱা মতে বিকি হুছেইন নামৰ যুৱকজনৰ সৈতে কেৱল তেওঁলোকে সামাজিক মাধ্যমত ফটো দেখিহে বিষয়টো অৱগত হৈছে। পূৰ্বে কোনো যুৱকক তেওঁলোকে প্ৰত্যক্ষ কৰা নাই। ইতিমধ্যে পৰিয়ালৰ লোক টিয়ক আৰক্ষীৰ কাষ চাপিছে আৰু আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে। ইফালে বাগিচা অঞ্চলৰ যুৱতীক বিভিন্ন প্ৰলোভন দি এইদৰে প্ৰেমৰ জালত পেলাই পলুৱাই নিয়াৰ ঘটনাক অপহৰণৰ ঘটনা বুলি অভিহিত কৰি অনতিপলমে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে আবছাৰ লগতে হিন্দু জাগৰণ মঞ্চ টিয়ক সমিতিয়ে। আৰু এই ঘটনাক লাভ জেহাদ আখ্যা দি আগলৈ যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাইজ তথা আৰক্ষী প্ৰশাসনক সজাগ হ'বলৈ আহ্বান জনাইছে। অৱশ্যে বিশেষ সূত্ৰে জানিব পৰা মতে যুৱতীগৰাকীক সন্দেহজনক হুছেইন উপাধিৰ যুৱকজনে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি পলায়ন কৰিছে। ইফালে যুৱতীগৰাকীৰ দৃষ্টিশক্তি কম হোৱাৰ হেতুকে এইদৰে মাজ বাটতে এৰি যুৱকজন পলায়ন কৰিছে বুলিও সন্দেহ কৰিছে স্থানীয় সচেতন মহলে। আবেলি গৈছে 3টামান বজাত ওলাই গৈছে। তাৰপিছত আমি কৈছোঁ যে ছোৱালীজনী অহা নাই ঘৰলৈ, কি হ'ল কি কথা। তো ফোনত গম পাইছোঁ যে বেলেগ ল'ৰা বিকি হুছেইন নামৰ ল'ৰাটোৰ লগত ছোৱালীজনী গুচি গৈছে। তাৰপিছত আমি ৰাতিপুৱা পুলিচক জনালোঁ, দিলোঁ FIR এখন দিলোঁ। ল'ৰাটো চিনি নাপাওঁ, ল'ৰাজনক চিনি নাপাওঁ। এইটো ইনষ্টাগ্ৰামত তাই ফটো লাইক কৰাত গম পাইছোঁ আৰু তাইৰ লগত ফটো মাৰ্চ কৰা দিয়া আছে, ইনষ্টাগ্ৰাম মাৰ্চ কৰি দিয়া আছে। তো সেইকাৰণে তাৰ পৰাই গম পাইছোঁ যে ল'ৰাটো এইটো আমাৰ কিবা ঠগি নিছে বুলি গম পাইছোঁ, এনেকৈ লাগিছে মোক। আমিতো দেখা নাই আজিলৈকে। তাৰপিছত এতিয়া আমি চিনিও নাপাওঁ, আমাৰ এইফালে কেতিয়াও লোকেল এৰিয়াত দেখা নাই ল'ৰাজনক। তাৰপিছত ভণ্টিও এনেকৈ বেছি দিন হোৱা নাই মোবাইল চোবাইল লোৱা, এই কেইদিনতে কেনেকৈ চিনাকি হ'ল আমিতো গম নাপাই একো। আৰু সন্ধিয়া মুৰা ছোৱালীজনীৰ নাম, বয়স হৈছে 21-22 বছৰ হ'ব। চাহ বাগিচাৰ এগৰাকী যুৱতীক এজন সন্দেহযুক্ত নাগৰিক আচলতে মিয়া মুছলমানে ভাল তেখেতে মানে প্ৰেম আচলতে লোভ প্ৰবঞ্চনা দি পেলাই যোৱা ৰাতি সেই ছোৱালীগৰাকীক আচলতে পলুৱাই লৈ গৈছে। আৰু আমাৰ বিশ্বাস যে ছোৱালীগৰাকীক আচলতে বিভিন্ন ধৰণৰ আচলতে ঠগ প্ৰবঞ্চনা কৰি দিছে বুলি ইতিমধ্যে আমাৰ পৰিয়ালে আমাক জনাইছে। আৰু আমি বিভিন্ন সময়ত শুনি থাকোঁ যে এই যি আচলতে সকলো আচলতে নহয়, কিন্তু কিছুমান মিয়া মুছলমানে বিভিন্ন সময়ত আচলতে হিন্দু যুৱতীসকলক বিভিন্ন ধৰণৰ প্ৰবঞ্চনা কৰি পেলাই আচলতে ইয়াৰ পৰা লৈ গৈ অন্য বহিৰাজ্যত আচলতে অপকৰ্মত লিপ্ত কৰা বুলি আমি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। তো এনে ক্ষেত্ৰত আৰু বিশেষকৈ যিগৰাকী যুৱতীক আচলতে লৈ গৈছে তেখেত চকুৰে সম্পূৰ্ণকৈ দেখা নাপায়। তো এনে ক্ষেত্ৰত আমি অসম আৰক্ষী আচলতে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই আচলতে যুৱতীগৰাকীক উদ্ধাৰ কৰিব লাগে আৰু যিজন ব্যক্তি আচলতে এই অপকৰ্ম কৰিছে তেখেতক অতি শীঘ্ৰে মানে আইনৰ ওচৰলৈ আনিব লাগিব। যিটো সময়ত সমগ্ৰ অসমত এটা উত্তেজিত পৰিৱেশ হৈ আছে আৰু তাৰ মাজত আমাৰ টিয়কত এটা ডাঙৰ ঘটনা ঘটিছে, আমি তাক দেখি অত্যন্ত দুৰ্ভাগ্যভাৱে আমি চিন্তিত হৈছোঁ। যিহেতু এই বাগানীয়া ছোৱালীজনী আজি যি সন্দেহযুক্ত নাগৰিকে নিৰুদ্দেশ কৰিছে, এই দ্বাৰা এটা প্ৰমাণ হৈছে যে আমাৰ ক্ষেত্ৰত তেওঁলোক কিমানলৈকে শিপাইছে। আৰু আমি তাক দেখি অত্যন্ত মৰ্মাহত আৰু গৰিহণা দিছোঁ। এই দ্বাৰা এই কথাটো আমাৰ সমাজত কি কি বস্তু সৃষ্টি হৈছে, এই বাগানীয়া ছোৱালীজনীক কেনেকৈ তেওঁলোকে ফোন কৰি কেনেকৈ লৈ যাব পাৰিলে, এইটো বহুত ডাঙৰ বিষয়। আমি হিন্দু জাগৰণ মঞ্চ হৈ আজি টিয়কত হোৱা ঘটনাটো যি লভ জেহাদৰ যি ঘটনা ঘটিল, যি ছোৱালীজনীক আমাৰ অপহৰণ কৰা হ'ল সন্দেহযুক্ত নাগৰিকে, তাৰ ওপৰত আমি সম্পূৰ্ণ তদন্ত বিচাৰিছোঁ। আৰু লগতে আমি এই যি আইনী ব্যৱস্থাৰ দ্বাৰা এই বিষয়টো সমাধান কৰিবলৈ অনুৰোধ জনালোঁ। অসম আদিত্য টিয়ক।